আজি এইটো বাৰ্গাৰ প্ৰস্তুত কৰিলোঁ বাৰ্গাৰটো কেনেকৈ প্ৰস্তুত কৰিলোঁ চাবলৈ হ'লে ভিডিঅ'টোলৈ যাব লাগিব ভিডিঅ'টো নাজানে আৰু এনেকৈ ধৰণে বাৰ্গাৰ এটা যদি বনাই খাই নহয় তেতিয়াহ'লে বাহিৰত গৈ বাৰ্গাৰ খোৱাৰ কোনো প্ৰয়োজনেই নাই এতিয়া ভিডিঅ'টো চালে সকলোখিনি কথাই গম পাব আৰু খুব কম সময়ত একদম কম সময়ত এইটো বাৰ্গাৰ বনাই প্ৰস্তুত হৈ যাব আজি বনালোঁ এয়া চিকেন বাৰ্গাৰ কেনেকৈ বনালোঁ আহক ভিডিঅ'টো মাজলৈ যাওঁ টেৱা এখনতে মই অলপ বাটাৰ দি দিলোঁ আৰু যিহেতু চিকেন বাৰ্গাৰ বনাওঁ মই ব্ৰেষ্টৰ দুফাল ল'লোঁ পাতল পাতলকৈ কাটি টেৱাখনত দি ইলুটি পিলুটি কৰি ধুনীয়াকৈ সেকি ল'লোঁ ইয়াতে নিমখ আৰু জালুক দিছিলোঁ বাটাৰ নিমখ আৰু জালুক তাৰ বাহিৰে একো নাই কিন্তু ধুনীয়াকৈ যেতিয়া এইখিনি ভাজি হৈ গ'ল আকৌ অকণমান বাটাৰ দিলোঁ আলু পিটিকা কৰি তাতে গাজৰ বিট ধনিয়া পাত এইবোৰ ৰুকি দিছিলোঁ আৰু দি এটা টিক্কি বনালোঁ আৰু টিক্কিটো ধুনীয়াকৈ মই সেকি ল'লোঁ পুনৰ মই অকণমান বাটাৰ দিলোঁ বাটাৰ দি বন দুটা যে দুফাল কৰি পেলাই মানে মই সেকি ল'লোঁ আৰু এফাল বনত কি কৰিলোঁ মই অকণমান মৌ সানি দিলোঁ তাৰ ওপৰতে লেটুচ পাত দিলোঁ চিকেন দিলোঁ টিক্কিটো দিলোঁ এনেধৰণে চীজ দিলোঁ তেনেকৈ আৰু লেটুচ পাতটো কিন্তু মোৰ ঘৰতে হোৱা ভাইটিয়ে নাৰ্চাৰীৰ পৰা পুলি কেইটামান কিনি আনিছিলে আনি কৈছিল যে এই পুলিকেইটা ৰুই থৈচোন ধুনীয়া হ'ব মই ভাবিছোঁ ঘৰতনো লেটুচ পাত হ'বনে বাৰু এনেকৈ ভাবিছোঁ অৱশ্যে সিহঁতৰ ঘৰত আগতে দেখিছোঁ তাৰপাছতে যেতিয়া লেটুচ পাতকেইটা ধুনীয়াকৈ ডাঙৰ হৈ আহিল মনটো বিৰাট ভাল লাগিল আৰু প্ৰথমতেই মই বনালোঁ ৰেচিপি হিচাপে চিকেন বাৰ্গাৰ তাতে লেটুচ দি দিলোঁ দেখিবলৈও ভাল লাগে আৰু খাবলৈও ভাল লাগে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰিব